নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ হাতীপন্থা গাঁৱৰ বিচন বৰা ঘৰত। তেখেত প্ৰায় ৭৫ ঊৰ্ধৰ ব্যক্তি। তেখেতে বনৌষধিৰ যোগেদি প্ৰায় বহু বেমাৰ মানুহৰ ৰোগ নিৰাময় কৰি আহিছে। যিসকলে বনৌষধি বিশ্বাস কৰে তেখেতৰ লগত এবাৰ যোগাযোগ কৰিব পাৰে। মই বেমাৰবিলাকত দৰৱ দিয়া নামবিলাক কৈ গৈছোঁ পৰ্যায়ক্ৰমে। যে এণ্ডুৰিয়া হিচাপে নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। হয়, আপুনি বহু বেমাৰৰ দৰৱ যিহেতু মানুহক দি পিনে বনৌষধিৰ যোগেদি ভাল কৰি ৰাখিছে, আপোনাক প্ৰথমতে মই এণ্ডুৰিয়া বেমাৰ সংক্ৰান্ত কওকচোন। কৃষ্ণ, এণ্ডুৰিয়া বেমাৰ দুই প্ৰকাৰ আছে। এক প্ৰকাৰ হৈছে গাঁত এণ্ডুৰিয়া, এক প্ৰকাৰ হৈছে ছাল এণ্ডুৰিয়া। গাঁত এণ্ডুৰিয়াটো গাঁত হৈ যাব আৰু ছাল এণ্ডুৰিয়াটো ছালৰ ওপৰে বাঢ়ি গৈ থাকিব। এই দুই প্ৰকাৰ আছে। এই দুই প্ৰকাৰৰ দৰৱ মই দিওঁ। আৰু এটা দেখিছোঁ যে আমি ঠাণ্ডা দিনত খুব টনচিল বেমাৰ, এই টনচিলৰ সংক্ৰান্ত কওকচোন। টনচিলৰ সম্পৰ্কত ভিতৰত সেই ডিঙিটোত এটা ফোঁহা হ'ব। সেই ফোঁহাটো যেতিয়া নি ফুটি যাব, কোনো আহাৰ খাব নোৱাৰিব, সেই ডিঙিটোত ধৰিব, সেই তাৰো দৰৱ মই দিওঁ। আমি সমাজত আজিকালি দেখিছোঁ যে বেছিকৈ আমাৰ কিছু ঠাইত আমাৰ নৱবিবাহিত মানুহবিলাকৰ কেইবাবছৰলৈকে ল'ৰা ছোৱালী নহয়। তেখেতসকলেও আপুনি দৰৱ দি বহু পৰিয়ালৰ সুসন্তান হৈছে। তেখেতসকলৰ এই সংক্ৰান্তত কওকচোন। এই বিবাহিতা ছোৱালী কিছুমানৰ ল'ৰা ছোৱালী নহয়। এই ল'ৰা ছোৱালী নোহোৱা কাৰণ আছে। তেওঁ হয়তো ভিতৰত বেমাৰ থাকিব পাৰে। এক হৈছে তেওঁ মাহেকীয়া হ'লে পেট কামিব। দুই হৈছে তেওঁ প্ৰস্ৰাৱ কৰোঁতে বগা বগা চাপ যাব, তেতিয়াও ল'ৰা ছোৱালী নহয়। তৃতীয় হৈছে তেওঁ ৰাতি শুই থাকোঁতে সপোন দেখিব। সপোন দেখোঁতে সপোন বহু প্ৰকাৰ আছে। এতিয়া তেওঁ কেনেকুৱা সপোন দেখিব, খোলা কথাখিনি তেওঁ যদি কয় তেতিয়া মই বনৌষধটো দিব পাৰোঁ। তাইৰ ওচৰলৈ ৰাতি শুই থাকোঁতে সপোনত এটা ধুনীয়া ডেকা ল'ৰা আহিব। আৰু এই বেমাৰটো অকল এই মাইকীগৰাকী নহয়, মতা মানুহো থাকিব পাৰে। খেতৰ লগাটো তেতিয়াও ল'ৰা ছোৱালী নহ'ব পাৰে। মতাজনৰ ওচৰলৈ আহিলে তেতিয়া এজনী ধুনীয়া ছোৱালী হ'ব, তেতিয়াও তেওঁবিলাকৰ ল'ৰা ছোৱালী নহয়। গতিকে দুয়ো তেওঁ মিলি এই কথাবোৰ খোলা কথা ক'লে তেওঁবোলে ভৱিষ্যত সুফল পাব। আপুনি কলগেছিয়া বেমাৰ সংক্ৰান্তত কৈছিলে যে এইটো এটা মানুহৰ কিছু মানুহক দেখিছোঁ যে কলা ফুলো যিহেতু ফুলি যায়, বিষ হয়, এই সংক্ৰান্তত কওকচোন নিচাটো। কিছুমান মানুহৰ কলগেছিয়া হয়, কলা ফুলত। কলা ফুলত হোৱাৰ কাৰণে কলগেছিয়া বুলি কয়। কলা ফুল হোৱাৰ কাৰণে কলগেছিয়া বুলি কয়। গাঁৱলীয়া ভাষাত এই কলা ফুলটো ফুলি যাব, খুব বিষ হ'ব। এই বিষ হ'লে মানুহজনৰ মানে এই বিষ অনুভৱ কৰিব নোৱাৰে। সেইটো দৰৱো মই দিওঁ। হয়। তাৰপৰা আৰু এটা কৈছে যে আপোনাৰ যিহেতু আমাৰ যিহেতু ধুতৰি ফুলা এটা আছে নহয়, বান্দৰ গলা বুলি কয়, এই সংক্ৰান্তত কওকচোন। মানুহৰ বান্দৰ যেনেকৈ তললৈ আহাৰ খালে এই গলাটো দীঘল হৈ আহে, কিছুমান মানুহৰ এই ডিঙিটো এইটো ফুলি আহে, এইটো বান্দৰ গলা বুলি কয়। সেইটো মই ঔষধটো দিওঁ। আৰু পবা বা গাঁঠিয়া যিবিলাকৰ আমাৰ আঙুলিত গাঁঠিটো ফুলি যায়, বিষ হয় বা পবা হোৱা বুলি কয়, এনেকৈ এই সংক্ৰান্তটো আপুনি কওকচোন। এইটো দৰৱ দিয়ে আপুনি? সেইটো দৰৱ দিওঁ। পবা হোৱাটো পাবত হ'ব, গাঁঠিয়া হোৱাটো গাঁঠিত হ'ব। যদি এই পবা হোৱা গাঁঠিয়া হোৱা এই দুইটা লক্ষণ যদি কোনোবা আছে, তেতিয়াহ'লে মোৰ ওচৰত আহিলে মই ভালকৈ দিব পাৰোঁ। যদিহে কেনেবাকৈ যদি পকি যায়, হয়তো এই গাঁঠিত হ'লে গাঁঠিটো এই ছিগিও যাব পাৰে। সেইকাৰণে এই ঔষধটো মই দিওঁ। হয়। আপোনাৰ দুধমূৰ এই বেমাৰটো আপুনি যিহেতু দৰৱ দিয়ে, এতিয়া এগৰাকী আমি মহিলাক লগ পাইছিলোঁ, তেখেতৰ আপোনাৰ দৰৱ অলপ আগত লৈ গৈছে, মই নিজ চকুৰে দেখিছোঁ। এই সংক্ৰান্তত কওকচোন আপুনি। দুধমূৰ এই মাইকী মানুহ কিছুমান ল'ৰা ছোৱালী এই গাখীৰ খাব নোৱাৰি, যেতিয়া নি গাখীৰটো বিষ হ'ব, বিষ হৈ পিনে মানুহগৰাকী খুব মানে এই বিষত ভুক্তভোগী হৈ থাকিব। সেইসকলক যদি মোৰ ওচৰলৈ আহি যায়, তেতিয়াহ'লে মই এই দুধমূৰ দৰৱটো মই দিওঁ। আৰু যদি কেনেবাকৈ যদি ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়াহ'লে ডাক্তৰে হয়তো অপাৰেশ্যন কৰি দিব পাৰে। অপাৰেশ্যন কৰি দিলে মানুহগৰাকী আপুনি ট্ৰিটমেণ্ট কৰিব নোৱাৰে, তাৰ আগত আহিলে ভাল। তাৰ আগত আহিলে ভাল। আৰু জণ্ডিছৰ বেমাৰ আপুনি দৰৱ দিয়ে, গাঁৱলীয়া ঔষধ দি আছে যিহেতু, কওকচোন। জণ্ডিছৰ বেমাৰটো মানুহৰ যদি জণ্ডিছ হয়, প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰিব আৰু তাৰ চকুটো হালধীয়া পৰি আহিব। আৰু বেছি যদি বেমাৰটো বাঢ়ি যায়, তেতিয়া হয়তো নকলৈকেও হালধীয়া পৰিব পাৰে। আপুনি কণিক ডিচেণ্ট্ৰিৰো বেমাৰ দিয়ে যিহেতু আমাৰ যথেষ্ট অসুবিধা হয়, মই দৰৱটো দিওঁ। কণিক ডিচেণ্ট্ৰি মানুহৰ যদি হয়, তেতিয়াহ'লে পেটটো কামুৰিব আৰু ঘনাই বাজে। আমাৰ নিচাদে ভৰি বিষ আৰু গাঁঠি বিষৰো দৰৱ দিয়ে। আপুনি কৈ দিয়কচোন, ভৰি বিষ আৰু গাঁঠি বিষৰ। এই মানুহজনৰ ভৰি গাঁঠিও কেইটাৰ পৰা কলা ফুললৈকে বিষ হ'ব বা শৰীৰটো হ'ব, সেই তাৰো ঔষধ পাতি মই দিওঁ। হয়, এইটো উপযুক্ত সময়ত দৰৱ পাতি খালে ভাল হয়।
মই আমাৰ নিচাদৰ ঘৰলৈ আহিছিলোঁ মানে তেখেতে বহুত দৰৱ দিয়ে এইটো কথা কৈছিলোঁৱে এতিয়া দেখিছোঁ এইটো টাইমতো মানে তেখেতৰ ঘৰলৈ এতিয়া দুগৰাকী আমাৰ আহিছে খুৰীদেউ সৈতে তেখেতসকলে বেমাৰ আজাৰ সংক্ৰান্তত দৰৱ পাতি নি থাকে বহু প্ৰকাৰৰ ঔষধ দিয়ে আপোনালোকে নি থাকে আগত নহয় জানো দৰৱটো দিলে খাই ভাল হৈ যায় নহয় জানো বহু বেমাৰ এইটো আপোনালোকৰ মানে এইটো মই ইয়াত এঠি হৈছিলোঁ দেই হয় এইকেইটা চিনটো আছেই হয় একদম মানে গাত বাট হৈ গৈছিলে এইটো এন্দুৰীয়া বুলি কয় শুনিছে তেখেতে এন্দুৰীয়া দৰৱ দিলে ভাল হৈ গ'ল এগৰাকী নিজে প্ৰমাণ কৰিছে আপুনি ভাল হৈছিলে হয় নাই সেইকাৰণে বোৱাৰীকেইটাকো আনো হয় আমাৰ কাষৰীয়া যিমান মানুহ আছে তেখেতসকলে আহে আপোনালোকে নিশ্চয় পাইছে তেখেতে নিজকে কৈছে আমাৰ খুৰীদেৱে এতিয়া কাৰোবাৰ যদি মহিলাসকলৰ সৰু বাচ্ছা জন্ম দিওঁতে গাখীৰ খোৱাত অসুবিধা পায় কিবা পায় তেখেতে জৰা মেলা কৰে এইটো দেখিছে জৰা মেলা কৰি দিছে তাৰপিছত ধুনীয়াকৈ ভাল হৈ যায় তেখেতসকলেতো নি থাকে এই অঞ্চলৰ সকলোৱে নিয়ে বহুত দূৰলৈকে দেখিছে আপোনালোকে কাৰণ প্ৰমাণ সহ তেখেতসকলে নিজে কৈছে সেইটো কাৰণে এন্দুৰীয়া প্ৰব্লেম আমাৰ খুৰীদেৱে কৈছে যে সোণাৰীত নে বহুত জেগাত ডিব্ৰুগড় মেডিকেলত দেখাইছিলে হয় জানো ভৰিটো ডাঙৰ হৈ গৈছিলে তাৰপাছত গাঁতটোত আপুনি এই মানে নিচাটো দৰৱ খাই আপোনাৰ ভাল হ'ল নহয় জানো লোকেল যিটো বনৌষধি দিয়ে আপোনাৰ ভাল হ'ল আপোনাৰ নামটো কৈ দিয়কচোন মণি উৰাং এই খুৰীদেউগৰাকীয়ে নিজে এন্দুৰীয়া বেমাৰ ভাল পাইছে আপোনালোকৰ যিসকলৰ কাৰোবাৰ যদি হয় যিসকলে বনৌষধি বিশ্বাস কৰে আহিব পাৰে এগৰাকী প্ৰমাণ সহকাৰে মই গধূলি আহিছিলোঁ তেখেতে নিজে কৈছে আৰু বহুত মানুহ আহি থাকে নগৰত তেখেতৰ ঘৰলৈ আমাৰ সকলোৱে যিসকলে বনৌষধি বিশ্বাস কৰে আহিব পাৰিব তেখেতসকলে এজন নিচাদে ধুনীয়াকৈ জৰা প্ৰকাশ কৰি দিছে আৰু যিবিলাকে বনৌষধি দৰৱ দিয়ে এনেকৈ নিচাটো এতিয়া আপোনালোকৰ আমাৰ বন্ধুবৰ্গসকলক অনুৰোধ জনাইছোঁ যিসকলে বনৌষধি বিশ্বাস কৰে প্ৰায় নিচাদে 10বিধমানৰ বেমাৰৰ বনৌষধি দিয়ে আৰু শুশ্ৰূষা কৰি মানুহৰ ভালো হৈছে মই এতিয়া আহোঁতেও প্ৰায় দুগৰাকী ব্যক্তি পাইছিলোঁ এগৰাকী এন্দুৰীয়া হোৱা আৰু এগৰাকী দুধমূৰ হোৱা তেখেতসকলে দৰৱ নিছে আৰু মই ফোন নম্বৰটো দিছিলোঁ নিচাদৰ ভাগৰ 6003209059 এই নম্বৰত যোগাযোগ কৰি ল'ব তেতিয়াহে নিচাদক পাব নহ'লে তেখেতে খুব ব্যস্ত থাকে যিসকলে বনৌষধি বিশ্বাস কৰে তেখেতসকলে পাৰিলে এপাক শ্বেয়াৰ কৰিব এইকাৰণে আমাৰ বনৌষধিৰ যোগেদি যিহেতু আমাৰ পৃথিৱী আদিমৰ পৰাই আমাৰ ট্ৰিটমেণ্ট চলি আছে বহু মানুহ ভালো হয় এইটো যিসকলে বিশ্বাস কৰে বিশ্বাসে আদিমূল নিচাদক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ